নমস্কাৰ এয়া হল লাইভ আৱাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ আজি মনোনয়ন দাখিল কৰিব মাজুলীৰ উপনিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুৱন কামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দাখিল কৰিব মনোনয়ন উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা সাংসদ প্ৰদান বৰুৱা মন্ত্ৰী অতুল বৰা ৰণোজ পেগু পীযুষ হাজৰিকা বিমল বৰাকে ধৰি কেইবাগৰাকী মন্ত্ৰী বিধায়ক বিশাল সমৰ্থকৰ সৈতে মনোনয়ন দাখিল কৰিব ভুৱন কামে গড়মূৰ মিনি ষ্টেডিয়ামত এখন জনসভাত অংশ ল'ব মুখ্যমন্ত্ৰীৰ লগতে সকলোৱে আৰু মুখ্যমন্ত্ৰীয়ে ভুৱন কামক সমৰ্থন জনাই এই জনসভাত অংশ লৈ উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰিব মনোনয়ন পত্ৰ দাখিল কৰিব আৰু সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি কটকী বৰ্তমান গড়মূৰ মিনি ষ্টেডিয়ামত উপস্থিত আছে লাহে লাহে তাত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিছে 10:30 বজাৰ পৰা 11 বজাৰ ভিতৰত যেহেতু মনোনয়ন পত্ৰ দাখিল কৰা হ'ব ভাস্কৰ জ্যোতি কটকী আৰু কি খবৰ আছে আপোনাৰ লগত হয় প্ৰাঞ্জল চক কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী মাজুলীত উপস্থিত হ'বহি আৰু মাজুলীত উপস্থিত হোৱাৰ পাছতে ইয়াত জনসভাত অংশগ্ৰহণ কৰিব মিত্ৰ দলৰ যি সভা মিত্ৰ দলৰ সভাত অংশগ্ৰহণ কৰিব 10 সহস্ৰাধিক লোক ইয়াত গোট খোৱাৰ কথা আমাক জনাইছে বিভিন্নজন ব্যক্তি আছে মই কথা পাতিম পোনপটীয়াকৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ কেইটা বজাত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু কেনেধৰণৰ আজি পৰিৱেশ হ'ব যিহেতু ভুৱন কামে মনোনয়ন দাখিল কৰিব আজি কি ক'ব এই মুহূৰ্তত 9:45 বজাত মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত হোৱাৰ কথা আছে আৰু তাৰ পিছতে 10:30 বজাত যি মনোনয়নৰ সময় নিৰ্ধাৰণ কৰা হৈছে সেই সময়ত মাননীয় ভুৱন কাম ডাঙৰীয়া মনোনয়ন পত্ৰ দাখিল কৰিব লগত সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া থাকিব বিমল বৰা ডাঙৰীয়া থাকিব কেবিনেট মন্ত্ৰী আৰু তেনেদৰে বহু পৰ্যায়ৰ কেবিনেট মন্ত্ৰী বিধায়ক থাকিব সকলোৱে একেলগ হৈ ৰাইজৰ আশীৰ্বাদত ভুৱন কাম ডাঙৰীয়া মাজুলীৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আজি মনোনয়ন পত্ৰ দাখিল কৰিব আৰু সকলো ৰাইজ উৎসাহিত হৈ আছে আৰু আজি যিহেতু লিগাঙৰ বতৰত সকলো সৰ্বস্তৰ জনসাধাৰণ আজি ওলাই আহিছে আৰু তেওঁলোকে সকলোৱে ভুৱন কাম ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰি মাজুলী উন্নয়নৰ হকে কাম কৰি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগাব কেইটা বজাত যাব ইয়াৰ পৰা মনোনয়নৰ 10-15 বজাত ওলোৱাৰ সম্ভাৱনা আছে ধন্যবাদ জনাইছোঁ বাইদেউ কি ক'ব আজি যিহেতু ভুৱন কাম বিজেপিৰ যিগৰাকী প্ৰাৰ্থী মনোনয়ন দাখিল কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকী আহিব লগতে বিভিন্নগৰাকী মন্ত্ৰী আৰু বিধায়ক থাকিব কি ক'ব এই মুহূৰ্তত চাবলৈ গ'লে আমাৰ মাজুলীবাসীৰ কাৰণে অতি আনন্দৰ বিষয় যিহেতু এজন স্থানীয় ব্যক্তিয়ে টিকট পাইছে যিহেতু ভুৱন কাম মাজুলীৰে হয় সেয়েহে আমি বহুত আনন্দিত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আজি আহি মাজুলীত উপস্থিত হ'বহি আমি বহুতেই সুখী যাতে এই দলটো আৰু আগুৱাই যোৱাৰ স্বাৰ্থত যথেষ্টখিনি অৰিহণা যোগাম বুলি আশা কৰিলোঁ মিত্ৰজোঁট হিচাপে ধন্যবাদ জনাইছোঁ আৰু প্ৰাঞ্জল আচলতে আমি পৰিৱেশ দেখুৱাইছোঁ এই স্থানতে মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত অংশগ্ৰহণ কৰিব মিত্ৰ দলৰ গণশক্তি অসম গণ পৰিষদৰ বিভিন্ন কৰ্মকৰ্তা থাকিব মুখ্যমন্ত্ৰীগৰাকীক সংগ দিব অসম গণ পৰিষদৰ সভাপতি ডক্টৰ ৰণোজ পেগু পীযুষ হাজৰিকা আৰু বিভিন্নজন মন্ত্ৰী বিধায়কে আৰু বৰ্তমান এই পৰিৱেশ দেখুৱাইছোঁ 10 সহস্ৰাধিক লোকৰ কাৰণে বৰ্তমান এই মঞ্চ তৈয়াৰ কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মঞ্চত আহিব আৰু ভুৱন কাম যিগৰাকী বিজেপিৰ প্ৰাৰ্থী তেখেত ইয়াৰ পৰা সমদল কৰি মনোনয়ন দাখিল কৰিবলৈ ওলাই যাব এই স্থানতে সভাত অংশগ্ৰহণ কৰি আচলতে ইয়াৰ পৰা মনোনয়ন দাখিল কৰিবলৈ ওলাই যাব আৰু বৰ্তমানলৈকে ৰাইজ আহি আছে যদিও মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হোৱা নাই তাৰ সমতলভাৱে বিজেপিৰ যিগৰাকী সভাপতি ভৱেশ কলিতা ডাঙৰীয়া ইতিমধ্যে কালি ৰাতিয়ে ইয়াত উপস্থিত হৈছে আৰু অতি সোনকালে বিমল বৰাকে ধৰি সাংসদ প্ৰদান বৰুৱা আৰু কেইবাগৰাকীও মন্ত্ৰী বিধায়ক মাজুলীত উপস্থিত হ'বহি ভাস্কৰ আপুনি কৈছে সমগ্ৰ তথ্যখিনি আপুনি দিছে আজি কেনেধৰণৰ আয়োজন আৰু বিশাল এখন সভা অনুষ্ঠিত হ'ব তাৰ পাছত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ভুৱন কাম আগ্ৰহিব মুখ্যমন্ত্ৰীয়ে সংগ দিব ভৱেশ কলিতাই সংগ দিব ৰণোজ পেগু লগতে আন যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকে সংগ দিব বুলি কৈছে মুঠতে উৎসাহী হৈ আছে মাজুলীবাসী এতিয়া এগৰাকী মহিলাৰ ভাষ্যও আমি শুনিলোঁ তেওঁ কৈছে যে মিত্ৰজোঁট হিচাপে অৰ্থাৎ তেওঁ অগপৰ হয়তো তেওঁ কৈছে যে এগৰাকী স্থানীয় লোকক আমি পাইছোঁ প্ৰাৰ্থী হিচাপে সেয়েহে সুখী কিন্তু বিৰোধীৰ ক্ষেত্ৰত কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী এজন আছে আৰু সন্মিলিত এজন প্ৰাৰ্থী আছে চিত্ৰৰঞ্জন বসুমতাৰী তেওঁলোকৰ স্থিতি কেনেকুৱা বাৰু তাত
হয় প্ৰাঞ্জল চক কমিউনিষ্টৰ যিগৰাকী প্ৰাৰ্থী ইতিমধ্যে মনোনয়ন দাখিল কৰিছে যোৱাকালি আৰু ভাইটি ৰিচং তেখেতৰ নাম তেখেতে মনোনয়ন ইতিমধ্যে দাখিল কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে যি কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ যি মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী বৰ্তমানলৈকে মাজুলীত উপস্থিত হৈছে যদিও তেখেতে মনোনয়ন দাখিল কৰা নাই আৰু আজি বিয়লি ভাগত বা কাইলৈ তেখেতে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে আৰু আমি জনাইছিলোঁ যে অসম জাতীয় পৰিষদৰ যিগৰাকী সভাপতি শিশুধৰ দালে কালি যেতিয়া আমি সাক্ষাৎকাৰ লৈছিলোঁ তেখেতে আমাক মন্তব্য কৰিছিলে যে মাজুলীৰ এগৰাকী স্থানীয় পাৰ্টি দিবৰ কাৰণে তেওঁলোকে দাবী জনাইছিলে কিন্তু তাৰ পাছতো কেন্দ্ৰীয় সমিতিয়ে তেওঁলোকৰ জিলা সমিতিৰ লগত কোনো ধৰণৰ আলোচনা নকৰিলে আৰু আলোচনা নকৰাৰ পাছত তেওঁলোকে যিগৰাকী পাৰ্টি ইয়াত নিশ্চিত কৰিলে অসম জাতীয় পৰিষদৰ চিত্ৰৰঞ্জন বসুমতাৰীক তাক লৈ তৃণমূল কৰ্মীসকলৰ মাজতো ক্ষোভ দেখা গৈছে বুলি তেওঁলোকে মন্তব্য কৰিছিলে আৰু বৰ্তমানলৈকে বিৰোধী শিবিৰৰ আচলতে সেই তৎপৰতা দেখা পোৱা নাই কাৰণ তেওঁলোকে স্থানীয় ব্যক্তি বিচাৰিছিলে ৰাইজৰ দলেও আমাক জনাইছিলে যে এগৰাকী স্থানীয় যি ব্যক্তি ৰাজেশ চাৰহৰ নাম উচ্চাৰণ হৈছিলে আৰু তাৰ সমান্তৰালভাৱে ৰাজেশ চাৰহে আমাক জনাইছিলে যে এই যি নিৰ্বাচন এই নিৰ্বাচনত আচলতে তেওঁলোকে বিৰোধী যিহেতু বাহিৰৰ এগৰাকী পাৰ্টিক ইয়াত প্ৰাৰ্থিত্ব দিছে গতিকে কেনেধৰণে গ্ৰহণ কৰে মাজুলীবাসীয়ে সেয়া তেওঁলোকে বৰ্তমানেও বুজি উঠা নাই প্ৰাঞ্জল নিশ্চয় ভাস্কৰ আপুনি লাইনত থাকক আমাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম এয়া গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰিৱেশ আপোনালোকে দেখিছে এতিয়ালৈকে অৱশ্যে ভিৰ তাত হোৱা নাই কিন্তু কিছু সময়ৰ পাছতেই বহু লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে কাৰণ 10:30 বজাৰ পৰা 11 বজাৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব তাৰ পূৰ্বে এখন জনসভাত অংশ ল'ব ভুৱন গামে মুখ্যমন্ত্ৰীয়ে সংগ দিব আৰু আন নেতা মন্ত্ৰীসকল তাত উপস্থিত থাকিব মুঠতে ভুৱন গামৰ মনোনয়নক লৈ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী শিবিৰত উৎসাহপূৰ্ণ পৰিৱেশে বিৰাজ কৰি আছে দেশৰ সাংস্কৃতিক জগতৰ বাবে দুখজনক খবৰটো আমি আপোনালোকক জনাইছোঁ যে প্ৰসিদ্ধ গায়ক বাপ্পী লাহিৰী আৰু আমাৰ মাজত নাই মুম্বাইৰ ক্ৰিটিকেয়াৰ হস্পিটেলত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰিছে বাপ্পী লাহিৰীয়ে 69 বছৰ বয়সত মৃত্যু হৈছে প্ৰখ্যাত শিল্পীগৰাকীৰ একেধাৰে গীতিকাৰ সুৰকাৰ আৰু গায়ক হিচাপে তেওঁৰ খ্যাতি আছিল 2021 চনতেই হস্পিটেলত ভৰ্তি কৰা হৈছিল প্ৰখ্যাত শিল্পীগৰাকীক কিছু পৰিমাণে কৰোনাৰ অৱস্থিতিও ধৰা পৰিছিল গায়কগৰাকীৰ দেহত 1970-80 চনৰ বহুকেইখন প্ৰখ্যাত বোলছবিত সংগীত পৰিচালনা তথা কণ্ঠনি কৰাইছিল বাপ্পী লাহিৰীয়ে চলতে চলতে ডিস্কো ডান্সাৰ চাৰাবী আদি বোলছবিৰ গীতসমূহ আছিল অন্যতম চাৰাবীৰ এটা বিশেষ গীতৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে वो अस्पताल में रहे इसके बाद 15 फरवरी को उन्हें डिस्चार्ज भी किया गया था लेकिन महज एक दिन बाद कल रात को अचानक उन्हें चेस्ट में जो है इन्फेक्शन की वजह से जो है वो दर्द शुरू हुआ परेशानी शुरू हुई लहरी हाउस से उनके घर पे ही जो है वो डॉक्टर्स को बुलाया गया लेकिन डॉक्टर्स ने जब हालात बिगड़ते हुए देखे तो उन्हें वापस क्रिटिकेयर हॉस्पिटल में जो है वो एडमिट करवाया और इसके बाद जो है कहीं न कहीं जो इमरजेंसी सर्विसेज उनको जो इमरजेंसी उपचार होता है वो दिया गया लेकिन उसके बावजूद भी उन्हें बचाया नहीं जा सका जिसके बाद उनकी मृत्यु हो गई अब उनके पार्थिव शरीर को उनके लहरी हाउस के घर पे ही लाया गया है केवल कुछ चुनिंदा परिवार के सदस्य ही जो है इस दरमियान मौजूद हैं पुलिस ने इस दरमियान जो है उनसे बातचीत जब करने की कोशिश की आशीष कुछ ही देर में हमें बॉलीवुड के कई सितारे यहाँ देखने को मिलेंगे क्योंकि আমি বাপ্পী লাহিৰীৰ ঘৰৰ সন্মুখৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ লাহিৰী হাউচ আৰু কিছু সময়ৰ পাছতেই বলিউডৰ সংগীত শিল্পী বা অভিনেতা অভিনেত্ৰীসকলৰ তাত ভিৰ হ'ব আৰু পাৰ্থিৱ শৰীৰটো বৰ্তমান তাতে ৰখা হৈছে তাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু অন্ত্যেষ্টিক্ৰিয়া হয়তো আজি বিয়লিৰ ভাগলৈকে সম্পন্ন হোৱাৰ সম্ভাৱনা আছে কিন্তু সবাতোকৈ দুখজনক খবৰ বাপ্পী লাহিৰী আজি আমাৰ মাজত নাই বাপ্পী লাহিৰী যে কেৱল সংগীত ক্ষেত্ৰৰ সৈতে জড়িত আছিল তেনে নহয় তেওঁ অভিনয়ৰ ক্ষেত্ৰতো খোজ দিছিল তেওঁ ৰাজনীতিৰ ক্ষেত্ৰতো খোজ দিছিল জলপাইগুৰিত তেওঁ 1952 চনত জন্ম লাভ কৰিছিল নৱেম্বৰ মাহত আৰু ধাৰাবাহিকভাৱে তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছিল বাল্যকালৰে পৰাই বাপ্পী লাহিৰীৰ সংগীতৰ লহৰত সমগ্ৰ বলিউড उन्हें एडमिट करा के रखा गया था और उनका इलाज जारी था इस जो है इलाज को वो रिस्पॉन्स भी कर रहे थे लेकिन लगातार जो मल्टीपल कहा जाए कि उनकी बीमारियां थी वो उनकी परेशानी का सबब लंबे समय से बनी हुई थी उसके बावजूद भी वो अपने काम में लगे हुए थे वो लगातार जो है वो जुड़े हुए थे अब अचानक में जो अब गतिविधियां यहाँ पर तेज हुई हैं कुछ जो करीबी लोग हैं वो यहाँ पर पहुंच रहे हैं और इस वक्त अंदर उनके अंतिम यात्रा की जो है वो तैयारी की जा रही है हाँ जो मैं बता रहा था
আৰু বাপ্পী লাহিৰীৰ অন্তিম যাত্ৰাৰ কিছু কাৰ্যসূচী আছে আৰু বাপ্পী লাহিৰীৰ অন্তিম যাত্ৰাৰ কাৰ্যসূচীত অসংখ্য গণমুক্তই অংশ ল'ব ইতিমধ্যে লাহিৰী হাউচৰ সন্মুখত বহু সংখ্যক লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে আমি জনাইছো যে অসংখ্য গুণমুগ্ধ এই খবৰটো পিঅপি পৰাৰ লগে লগেই শোকত ম্ৰিয়মান হৈ পৰিছে কান্দোনত ভাগি পৰিছে কাৰণ সমগ্ৰ দেশতে তেওঁৰ অসংখ্য অনুৰাগী আছে प्रशांत पांडे আছে লাইভত प्रशांत बहुत ही दुखद खबर है मशहूर संगीतकार बाप्पी लाहिरी हमारे बीच अभी नहीं रहे प्रशांत ইতিমধ্যে আমি উল্লেখ কৰিছো আমাৰ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছো আমাৰ নেটৱৰ্ক 18ৰ বহু কেইগৰাকী সাংবাদিকে এই সমগ্ৰ খবৰটো জনাই আছে আৰু নেটৱৰ্ক 18ৰ দৰ্শকসকলে লাভ কৰিছে দুৰ্ভাগ্যজনক খবৰটো যে বাপ্পী লাহিৰী আমাৰ মাজত নাই प्रशांत আছে আমাৰ সৈতে লাইভত মুম্বাইৰ পৰা লাহিৰী হাউচৰ সন্মুখৰ পৰা प्रशांत मशहूर संगीतकार बाप्पी लाहिरी हमारे बीच अभी नहीं रहे बहुत ही दुखद खबर है जी बिल्कुल देखिए मैं आपको तस्वीर दिखाता हूं कि मुंबई के जुहू इलाके में यही अस्पताल है क्रिटिकेयर जहां पर बाप्पी लाहिरी का पिछले 1 महीने से यहां पर इलाज चल रहा था डॉक्टर का साफ तौर पर कहना है कि 1 महीने इलाज के बाद यहां से वो डिस्चार्ज हो गए थे अपने घर गए थे उनकी तबीयत ठीक हो चुकी थी 69 साल उनकी उम्र हो चली थी लेकिन कल देर रात अचानक उनके चेस्ट में पेन हुआ डॉक्टर का कहना है कि चेस्ट में जो है इन्फेक्शन काफ़ी फैल गया था और जब इन्हें अस्पताल में लाया गया तो क्रिटिकल कंडीशन में थे एक विशेष डॉक्टरों की टीम हमेशा बाप्पी लाहिरी का इलाज इसी अस्पताल में करती है इस अस्पताल में कई बार पिछले 1-2 सालों से कई बार यहाँ पर भर्ती हो चुके हैं यहाँ पर उनका हमेशा इलाज हुआ है हमेशा वो घर स्वस्थ होकर के गए हैं सभी को याद होगा कि पिछले साल कोविड जब हुआ था तब इसी अस्पताल में बाप्पी लाहिरी एडमिट किए गए थे 1 महीना यहाँ पर उनको रखा गया था और उसके बाद जब वो पूरी तरह से रिकवर हुए तो उनको घर भेजा गया कल भी इसी तरह का माहौल था उनके चेस्ट में पेन हुआ इन्फेक्शन फैल गया जब यहाँ पर अस्पताल में लाया तो वही विशेष टीम डॉक्टरों की उन्हें ट्रीटमेंट दे रही थी लेकिन कल जो है आखिरी सांस उन्होंने 11:15 बजे इसी अस्पताल में लिया डॉक्टरों का साफ तौर पर कहना है कि चेस्ट में इन्फेक्शन इतना फैल गया था कि उसे जो है ट्रीटमेंट की तरफ से उन्होंने कोशिश की लेकिन वो बाप्पी लाहिरी को इस बार नहीं बचा पाए अब मैं आपको बता दूं कि उनके पार्थिव शरीर को उनके जुहू स्थित घर पर रखा गया है अंतिम विधि की जो प्रक्रिया है उसे पूरी की जाएगी लेकिन एक बार मैं आपको बता दूं कि अगर बॉलीवुड की बात की जाए तो एक अलग पहचान बाप्पी लाहिरी की थी जो रॉकस्टार कहा जाता है हिंदी मूवीज़ की तो उन्होंने अपनी तरफ से सारी चीज़ें की थी 500 से ज़्यादा फिल्मों में उन्होंने गाना गाए हैं कंपोज किए हैं 5000 से ज़्यादा फिल्मों में यानी कुल मिलाकर देखा जाए एक बड़ा नुकसान अगर फिल्म जगत को कहा जाए संगीत जगत को कहा जाए तो बिल्कुल गलत नहीं होगा और इस नुकसान की भरपाई कर पाना मुश्किल होगा पिछले दिनों हमने देखा कि लता दीदी का जो है देहांत हुआ और अब जो है बाप्पी लाहिरी का आज देहांत मुंबई में हो चुका है जी प्रशांत अंतिम यात्रा की क्या कार्यसूची है बाप्पी लाहिरी जी के जी बिल्कुल देखिए अभी तक किस तरह से प्रक्रिया को पूरा किया जाएगा इसका अभी तक शेड्यूल जो है परिवार की तरफ से नहीं बनाया गया है क्योंकि अभी सुबह का माहौल है पार्थिव शरीर को जो है घर पर रखा गया है अंतिम दर्शन के लिए उनके चाहने वाले जो हैं उनके घर की तरफ पहुंचेंगे उनके अंतिम दर्शन करेंगे और जो फिल्म जगत से लोग हैं जो उनके मित्र सहयोगी हैं जो उनके चाहने वाले सब एक एक करके उनके घर पर पहुंचेंगे पार्थिव शरीर के अंतिम दर्शन करेंगे उसके बाद घर की तरफ से जो है एक पूरी शेड्यूल बनाई जाएगी किस तरह से अंतिम विधि को पूरा करना है लेकिन अभी तक कोई भी शेड्यूल जो है परिवार की तरफ से नहीं बनाया गया है क्योंकि कल देर रात ही उनका देहांत हुआ है पार्थिव शरीर को जो है अस्पताल से अब घर ले जाया गया है वहाँ पर सब पहुँच करके अंतिम दर्शन कर रहे हैं बहुत बहुत धन्यवाद प्रशांत पांडे या आम चिकित्सालयৰ সন্মুখৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ আৰু পাৰ্থিৱ শৰীৰটো বৰ্তমান তেওঁৰ লাহিৰী হাউচলৈ লৈ যোৱা হৈছে তেওঁৰ বাসগৃহ তাতেই ৰখা হ'ব কিছু সময় অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে বিশেষ তাত আয়োজন কৰা হ'ব তাৰ পাছতেই অন্তিম যাত্ৰাৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰা হ'ব কিন্তু সবাতোকৈ দুখজনক খবৰ আমি জনাইছোঁ যে বাপ্পী লাহিৰী বুলি ক'লেই এক অনন্য ব্যক্তিত্ব সকলোৰে চকুৰ সন্মুখত ভাহি উঠে বাপ্পী লাহিৰীয়ে ডিস্কো সংগীতৰ যি ধাৰাৰ সৃষ্টি কৰিলে বলিউডত সেই সংগীতৰ লহৰত সমগ্ৰ দেশ নাচি উঠে এইগৰাকী প্ৰখ্যাত সংগীত শিল্পী কেৱল সংগীতৰ ক্ষেত্ৰতে যে জড়িত আছিল তেনে নহয় তেওঁ অভিনয়ৰ ক্ষেত্ৰতো খোজ দিছিল তেওঁ ৰাজনীতিৰ ক্ষেত্ৰতো খোজ দিছিল সামাজিক ক্ষেত্ৰতো তেওঁ জড়িত হৈ পৰিছিল সমাজৰ বিভিন্ন ক্ষেত্ৰত তেওঁ কাম কৰি গৈছিল পশ্চিমবংগত তেওঁ বহুকেইখন চলচ্চিত্ৰত সংগীত পৰিচালনাৰ জৰিয়তে বিশেষ বুৎপত্তি লাভ কৰিবলৈ সক্ষম হৈছিল বিভিন্ন ভাষাত তেওঁ সংগীত পৰিচালনা কৰিছিল হিন্দী ভাষাৰ সমান্তৰালকৈ
1998 চনত তেওঁ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডেৰে সন্মানিত হৈছিল ফিল্মফেয়াৰৰ তৰফৰ পৰা সেই বঁটা প্ৰদান কৰা হৈছিল আনকি তেওঁৰ চাৰাবি চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল আৰু শেহতীয়াকৈ মিৰ্চি বঁটাও তেওঁ লাভ কৰিছিল উলালা উলালা গীতটোৰ বাবে ডাৰ্টি পিকচাৰৰ এই গীতটোৰ জৰিয়তে তেওঁ মিৰ্চি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল মুঠতে বিভিন্ন বঁটা আৰু সন্মানেৰে বিভূষিত হৈছিল বাপ্পী লাহিৰী আৰু বিভিন্ন সময়ত চৰকাৰৰ তৰফৰ পৰা তেওঁলৈ সন্মান যচা হৈছিল নৰেন্দ্ৰ মোদীয়েও তেওঁক বিভিন্ন ধৰণে সন্মান যাচিছিল মুঠতে বাপ্পী লাহিৰী এক ব্যক্তিত্ব যি ব্যক্তিত্বক আমি আজি হেৰুৱালোঁ কেৱল এজন ব্যক্তি নহয় এটা অনুষ্ঠান বুলি সকলোৱে ক'ব বিচাৰে বাপ্পী লাহিৰী আৰু খবৰ এইবাৰ কৰিমগঞ্জৰ চুৰাইবাৰীৰ য'ত এদিনতে জব্দ হ'ল প্ৰায় 17,000টা কফ চিৰাপৰ বটল আৰক্ষীৰ পৃথক পৃথক অভিযানত 7,000 আৰু 9,750টা কফ চিৰাপৰ বটল জব্দ হ'ল অসম ত্ৰিপুৰা সীমান্তত জব্দকৃত চিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় 49 লাখ টকা ট্ৰাকেৰে সৰবৰাহৰ চেষ্টা চলাওঁতে আটক হ'ল চালক আৰু হেণ্ডিমেন আটকাধীন অৰ্জুন কুমাৰ সাহানী আৰু সঞ্জয় চৌধুৰীক সম্প্ৰতি আৰক্ষীয়ে জেৰা চলাই আছে নাম্বাৰ UP25 DT 9293 এই গাড়ীখন কলিকতাৰ পৰা আহি আছিলে আমাৰ চুৰাইবাৰী অসম নাকা পইণ্টত অহাৰ পিছত গাড়ীখন আমি ৰখাওঁ আৰু ৰখাই এই গাড়ীখন তালাচী কৰোঁ তালাচী কৰাৰ পিছত 31 পেকেট ফেন্সিডিলৰ বাকচ আমি উদ্ধাৰ কৰোঁ তাতে 9,750 বটল ফেন্সিডিল আমি পাওঁ যাৰ বাজাৰ মূল্য 49 লাখ এবাউট আৰু ড্ৰাইভাৰজনৰ নাম হ'ল অৰ্জুন কুমাৰ সাহানী তাৰ ঘৰখন হ'ল বিহাৰত ৰাজ্যত এতিয়া বলিছে পৌৰসভা নিৰ্বাচনৰ গৰম বতাহ আৰম্ভ হৈছে প্ৰতিশ্ৰুতিৰ বন্যা আৰু ভোট ভিক্ষা মাগিবলৈ সকলো ওলাই আহিছে প্ৰাৰ্থীসকল পিছে বিগত পৌৰসভাই মঙলদৈ 10টা ৱাৰ্ডৰ কিবা উন্নয়ন সাধন কৰিলেনে 1957 চনতে স্থাপিত মঙলদৈ পৌৰসভাই চহৰখনৰ কিবা উন্নয়ন বাস্তৱত কৰিবলৈ সক্ষম হ'লনে মঙলদৈ পৌৰসভাৰ 3 নম্বৰ ৱাৰ্ডৰ হৰিজন কলনীৰ বছৰ বছৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহাৰ দৃশ্য আমি ধাৰাবাহিক গতিত দেখুৱাই আহিছিলোঁ কলনীটোত নাই খোৱাপানীৰ সুবিধা নাই নলা নৰ্দমা পৰিকল্পনাৰ অভাৱত বাৰিষা হ'লে কৃত্ৰিম বানপানীৰ সন্মুখীন হৈ কলনীটোৰ লোকসকল জমৰ যন্ত্ৰণা সহিবলগীয়া হয় যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে হৰিজন কলনীৰ বাসিন্দাসকল এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক নৱজ্যোতিয়ে নিশ্চয়কৈ সমাগত পৌৰসভা নিৰ্বাচন আৰু পৌৰসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল সাজু হৈ পৰিছে আৰু প্ৰতিটো ৱাৰ্ডত কিসমূহ কাম বিগত সময়ছোৱাত হ'ল বিশেষকৈ মঙলদৈ পৌৰসভা অন্তৰ্গত সেই বিষয়ে আমি জানিবলৈ উপস্থিত আছোঁ মঙলদৈ 3 নম্বৰ ৱাৰ্ডত আৰু কি সমস্যা এতিয়াও সমাধান নকৰিলে পৌৰসভাৰ অন্তৰ্গত থকা 3 নম্বৰ ৱাৰ্ডৰ হৰিজন কলনীত আমি দেখুৱাব বিচাৰিছোঁ কাৰণ সমস্যা দেখুৱাইছে এয়া মঙলদৈ পৌৰসভাৰ অন্তৰ্গত হৰিজন কলনীৰ দৃশ্য আৰু এই হৰিজন কলনীৰ 3 নম্বৰ ৱাৰ্ডৰ দৃশ্য এয়া 3 নম্বৰ ৱাৰ্ডত বিভিন্ন সমস্যা আছে বিশেষকৈ ড্ৰেইনৰ সুবিধা ইয়াতে নাই লগতে খোৱাপানী কোনো ধৰণৰ ব্যৱস্থা নাই যাৰ কাৰণে হৰিজন কলনীত লোকসকলৰ কাৰণে এই অসুবিধাৰ সন্মুখীন হৈছে আৰু সমস্যা কি কি আপোনালোকৰ ৱাৰ্ড সমস্যাটো ছাৰ বৰষুণ আহিলে গোটেই আমাৰ কলনীটো বৰষুণেদি গোটেই ভৰ্তি হৈ যায় তাতে এই লেতেৰা পানীত ল'ৰা ছোৱালী খেলে আমাৰ ভাল ড্ৰেইনৰ সুবিধা নাই পানী নাযায় খোৱা পানীটো নাইয়ে বাৰু আমি ঘৰে ঘৰে এনেকৈ সৰু সৰু ফিল্টাৰ কৰি কিবা কৰি ল'ৰা ছোৱালীক খুৱাই আছোঁ আৰু বিশেষলি আমাৰ চেলাৰী ভাল নহয় মিউনিচিপালিটিৰ আপোনালোকৰ এই যে মিউনিচিপালিটি ইলেকশ্যন আহিল গম পাইছেনে গম পাইছোঁ আগৰ জনপ্ৰতিনিধি আছিলে ইয়াতে 3 নম্বৰ ৱাৰ্ডত তেওঁলোকে এই আপোনালোকৰ সমস্যাসমূহ সমাধান নকৰিলে নেকি নাই একো কৰা নাই কি কৰিবলগীয়া কি থাকিল আমাৰ দৰমহা ভাল নাই কেনেকৈ ভালকৈ ল'ৰা ছোৱালীক পঢ়াম কেনেকৈ ভাল খুৱাম যদি দৰমহা ভাল নহ'লে আমাৰ কিবা কৰি অত বছৰৰ পৰা পূৰ্ব যুগৰ পৰা কৰি 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 এতিয়া আমাৰ 3,000 টকা দৰমহা তাতেও কোনোদিন দৰমহা 1,000 টকা পাওঁ কেতিয়াবা 1500 পাওঁ সমস্যাসমূহ সমাধান নকৰিলে আমি দেখুৱাইছোঁ কাৰণ মেছেজ দেখুৱাইছে কৈছোঁৱেই যে
হৰিজন কলনীৰ দৃশ্য আমি দেখুৱাইছোঁ। হৰিজন কলনীত এতিয়া বিভিন্ন সমস্যা আছে, বিশেষকৈ ড্ৰেইনৰ সমস্যা, খোৱা পানীৰ সমস্যা আছে। দাদা কি কি সমস্যা বিশেষকৈ সমস্যা থাকক? বিশেষকৈ আমাৰ দৰমাৰে বেছি সমস্যা। আৰু এতিয়া যি ড্ৰেইনৰ সুবিধা আপোনালোকৰ নাই? ড্ৰেইনৰ সুবিধাটো আছিলেই, পিছফালে আছিল অলপ, ইফালে আছে আমাৰ মাছ বজাৰৰ বেক চাইডৰ ড্ৰেইনগিলা চাফা নহয় ভালকৈ এইখিনি, আৰু এইফালে ড্ৰেইন আছে ৱালৰ পিছফালে, এইখিনি ড্ৰেইন চাফা নহয়। এইখিনি চবত বিশেষকৈ সমস্যা হ'ল আমাৰ দৰমহা। মাইকী মানুহ 3000 টকা দৰমহা, পৌৰসভাত কাম কৰা মানুহ ঝাৰুৱালী 3000 টকাত কেনেকুৱা চলিব? নিশ্চয়কৈ এইসকল পৌৰসভাৰ যি কাম কৰা যিসকল লোক, হৰিজন কলনীৰ লোক, এইসকল লোকৰ কিন্তু বিভিন্ন সমস্যা সন্মুখীন হৈ আহিছে। মহিলাসকল যিহেতু সমস্যা যিটো আছে, সমস্যাসমূহ সমাধান কৰা নাই আপোনালোকৰ জনপ্ৰতিনিধি যিনে আগতে জিকিছিলে, সেই কিবা কৰিছে নাই? একো নকৰিলে? নাই কৰে ছাৰ, আমাৰ কাৰণে একো কৰা নাই। সেই ইলেকশ্যন আহিলে আমাৰ কাৰণে বহুত কিবা কয় যে সেইটো কৰি দিম সেইটো কৰি দিম, আৰু আমাকতো একো সুবিধা কৰি দিয়া নাই ছাৰ। আপোনালোক হৰিজন কলনীৰ লোক হিচাপত আপোনালোক সুবিধাখিনি পাইছে নাই? ইমান এনেকৈ সুবিধা পোৱা নাই আমি, যেনেকৈ